सलमान खाনৰ পৰা গালি খালে অসমৰ খানজাদিয়ে ऊपर वाले ने आपको दिमाग दिया सोचो थोड़ा सा बिग बॉसत সকলোৰে সন্মুখত ধমক দিলে सलमाने मुझे माफ कर दे यार खानजादी वक्त चालू ही रहती यार आपकी दिवालीर शुभ मुहूर्तत अशांति কৰাৰ অভিযোগ खुद की दिवाली खराब सबकी और खराब हमारी खराब दिवाली की कोई अहमियत है कि नहीं आपके लाइफ में খেলৰ বাবে মিছা আবেগ দেখুৱাইছিল খানজাদিয়ে বিগ বছৰ পৰা বাহিৰ হ'ব নেকি খানজাদি জনপ্ৰিয় ৰিয়েলিটি শ্ব বিগ বছৰ অসম কন্যা খানজাদিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে নিজৰ কথা কোৱা শৈলী আৰু খেলৰ কৌশলেৰে দৰ্শকৰ হৃদয় জিনিছে খানজাদিয়ে কম সময়তে বিগ বছৰ খানজাদি ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত কিন্তু এতিয়া বিগ বছৰ ঘৰত সলমান খানৰ পৰা ধমক খাবলগীয়া হৈছে খানজাদিয়ে বিশেষ অতিথি অভিনেত্ৰী কেটৰিনা কাইফৰ লগতে ঘৰৰ সকলোৰে সন্মুখত খানজাদিক ধমক দিলে সলমানে খেলৰ নামত মিছা আবেগ দেখুৱাৰ অভিযোগ খানজাদিৰ বিৰুদ্ধে যুৱতীগৰাকী অসমৰ মঙলদৈ গাঁৱৰ বাগমাৰা পুখুৰী পাৰৰ পৰা গৈ বিগ বছত দপদপাইছে খানজাদি ফিৰোজা খানে কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব' বিগ বছত অসমৰ টেকেলি পিঠা বিচাৰি হাহাকাৰ লগাইছিল মঙলদৈৰ ফিৰোজাই সেই ক্লিপো ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত উল্লেখ্য যে খানজাদি ফিৰোজা খানে বিগ বছৰ মঞ্চত উঠিয়েই জয়াই অসম ধ্বনি দি চৰ চলাই আহিছিল সলমান খানকো জয়াই অসম বুলিবলৈ বাধ্য কৰাইছিল ফিৰোজাই লগতে অসমৰ বিখ্যাত চাহৰ কথা কৈছিল খানজাদিয়ে অতি কম বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হোৱা খানজাদি ফিৰোজা খানক লৈ গৌৰৱান্বিত পৰিয়ালৰ লগতে মঙলদৈবাসী এণ্টাৰটেইনমেণ্ট ডেস্ক দ্য কাষ্টেডিয়ান